Hello everyone, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ আছামিছৰ 2 নম্বৰ চেপ্টাৰ কাঞ্চনবাৰীৰ হাতীটো এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ। সো ভিডিওটো লাষ্টলৈকে চাবা। ভিডিওটোত প্ৰশ্ন উত্তৰকেইটা অতি ছুটি আৰু সহজকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। তোমালোকে ভিডিওটো চোৱাৰ আগতে পাৰিলে চেপ্টাৰটো এবাৰ পঢ়ি চাবা, তেনেহ'লে প্ৰশ্ন উত্তৰকেইটা অতি সহজতে বুজিব পাৰিবা। সো বলা কুৱেশ্যনকেইটালৈ আগবাঢ়ো। প্ৰথমতে চোৱা 1 নম্বৰ কুৱেশ্যন দিয়া আছে, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ঠিক আছে, ওপৰত চোৱা এটা কুৱেশ্যন দিয়া হৈ আছে, এই কুৱেশ্যনটোৰ তলত 4টাকৈ অপশ্যন দিয়া আছে। ঠিক আছে, 4টাকৈ অপশ্যন দিয়া আছে, তাৰ লগতে এটা বাকচত অপশ্যনকেইটা এনেকৈ দিয়া হৈ আছে, যিটো শুদ্ধ অপশ্যন হয় শুদ্ধ অপশ্যনটো বাছি উলিয়াই বৃত্তটো পূৰ কৰিব লাগে। ঠিক আছে, সো প্ৰথমতে কুৱেশ্যনকেইটা চোৱা। প্ৰথমতে ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, মাছুমাহত বিদ্যালয়ৰ পৰা ঘূৰি আহোঁতে পাহাৰৰ পৰা কি ওলাই অহা দেখিছিল? প্ৰথম অপশ্যন দিয়া আছে এটা হুগৰি পহু, তাৰপিছত অপশ্যন দিয়া আছে এটা মহ, তাৰপিছত অপশ্যন দিয়া আছে এটা মখনা, তাৰপিছত এটা অপশ্যন দিয়া আছে এটা হৰিণ। ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব গ নম্বৰ এটা মখনা। ঠিক আছে, যিটো শুদ্ধ অপশ্যন হয় শুদ্ধ অপশ্যনটো তোমালোকে এনেকৈ বৃত্তটো পূৰ কৰি দিবা। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, কাঞ্চনবাৰীৰ হাতীটো বাটত কিয় ৰৈ আছিল? ইয়াতে প্ৰথম অপশ্যন দিয়া হৈ আছে দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে, তাৰপিছত অপশ্যন দিয়া হৈ আছে মানুহক আক্ৰমণ কৰিবৰ বাবে, তাৰপিছত অপশ্যন দিয়া আছে মাছুমাহত বিদ্যালয়ৰ পৰা অহাৰ বাবে, তাৰপিছত অপশ্যন দিয়া আছে জাকৰ পৰা বাদ পৰাৰ বাবে। ঠিক আছে, তোমালোকে যদি চেপ্টাৰটো পঢ়িছা তেনেহ'লে এই কুৱেশ্যনকেইটা অতি সহজতে কৰিব পাৰিবা। এনেও চেপ্টাৰটো একেবাৰে সৰু হয় আৰু ইজি হয়। ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব ক নম্বৰ দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে। তাৰপিছত 2 নম্বৰ কুৱেশ্যন দিয়া আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। তাৰে ক নম্বৰ কুৱেশ্যন দিয়া আছে দণ্ডি কি? উত্তৰ হ'ব দণ্ডি মানে হাতীৰ অহা যোৱা পথ। ঠিক আছে, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে মাৰ্ক কৰি ৰাখিবা। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত কি কি জীৱ জন্তু থকাৰ কথা পাঠটোত উল্লেখ কৰা হৈছে? এনচাৰ হ'ব হাতী, হুগৰি, পহু, বনৰীয়া মহ, হৰিণ আৰু গড়ৰ পোৱালি। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা বুলিলে কি বুজা? এনচাৰ হ'ব বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা মানে হ'ল বন্যপ্ৰাণীক অসুবিধা নিদি শান্তিপূৰ্ণভাৱে থাকিব দিয়া। তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে, মাছুমাই কি সংকল্প লৈছিল? এনচাৰ হ'ব মাছুমাই সংকল্প লৈছিল যে কাঞ্চনবাৰীৰ হাতীবোৰক শান্তিতে জীয়াই থকাৰ সুবিধা কৰি দিব আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কাম কৰিব। তাৰপিছত নেক্সট কুৱেশ্যন 3 নম্বৰ আলোচনা কৰি লিখা। তাৰে ক নম্বৰ কুৱেশ্যন দিয়া আছে, বন্যপ্ৰাণীৰ লগত হোৱা অঘটন কেনেকৈ ৰোধ কৰিব পাৰি? এনচাৰ হ'ব বন্যপ্ৰাণীৰ লগত হোৱা অঘটন মানুহৰ মাজত সজাগতা বৃদ্ধি কৰি আৰু বন্যপ্ৰাণীক অসুবিধা নিদি ৰোধ কৰিব পাৰি। ঠিক আছে, আমি কি কৰিব পাৰোঁ বন্যপ্ৰাণীৰ কাৰণে? আমি প্ৰথমতে কি কৰিব পাৰোঁ? প্ৰথমতে আমি মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিব পাৰোঁ, যাতে মানুহে বন্যপ্ৰাণীক অসুবিধা নকৰে, বন্যপ্ৰাণীৰ ৰাস্তাত নাহে, বন্যপ্ৰাণী যিটো কৰে বন্যপ্ৰাণীক কৰিব দিয়ে আৰু বন্যপ্ৰাণীৰ গৈ অসুবিধা নকৰে। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰ ব্যৱস্থা কিয় কৰিছে? এনচাৰ হ'ব চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰ ব্যৱস্থা কৰিছে যাতে ঘাই পথেৰে পাৰ হৈ যাওঁতে বন্যপ্ৰাণীসমূহৰ ইয়াত যান বাহন হ'ব, তো ঠিক কৰি ল'বা। ঠিক আছে, ইয়াত হ'ব যান বাহনৰ খুন্দাত মৃত্যু নহয়। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, মানুহে কৰা কি কি কাৰ্যৰ দ্বাৰা বন্যপ্ৰাণী শংকিত হৈ পৰে? মানুহে কিয় এনে কাৰ্য সংঘটিত কৰে বুলি তুমি ভাবা? এনচাৰ হ'ব হাবিৰ গছ কটা, গাড়ী মটৰৰ শব্দ কৰা আদিৰ দৰে কাৰ্যৰ বাবে বন্যপ্ৰাণী শংকিত হয়। মানুহে নিজৰ সুবিধাৰ বাবে এনে কাৰ্য কৰে বুলি মই ভাবোঁ। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন দিয়া আছে 4 নম্বৰ ক দিয়া আছে, বাওঁফালৰ লগত সোঁফালৰ অৰ্থবোৰ আস্তানি মিলাও অহা। ঠিক আছে, ইয়াত শব্দ দিয়া আছে, তাৰপিছত অৰ্থ দিয়া আছে, এইকেইটা আস্তানি মিলাব লাগে। ঠিক আছে, একেবাৰে ইজি হয়। প্ৰথমটো দিয়া আছে সহমৰ্মিতা, এইটো হ'ব অৰ্থটো হ'ব সহানুভূতি। তাৰপিছত দিয়া আছে তহিলং, ইয়াৰ অৰ্থটো হ'ব নষ্ট কৰা কাৰ্য। তাৰপিছত দিয়া আছে সহাৱস্থান, এইটো হ'ব শান্তিপূৰ্ণভাৱে একেলগে হৈ থকা অৱস্থা। তাৰপিছত দিয়া আছে মখনা, এইটোৰ অৰ্থ হ'ব মতা হাতী। তাৰপিছত দিয়া আছে শংকিত, এইটো হ'ব ভতি বা ভয় খোৱা। ঠিক আছে, একেবাৰে ইজি হয়, তোমালোকে ইয়াৰ পৰা চিন দি মিলাই ল'ব পাৰা বা তোমালোকে বহীত লিখি ল'বা।
ঠিক আছে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, ওপৰৰ প্ৰতিটো শব্দৰে একোটাকৈ বাক্য ৰচনা কৰা। চ' ওপৰত যিকেইটা শব্দ তোমালোকে শব্দ অৰ্থ কৰিছা, ইয়াৰ পৰা যিকেইটা শব্দ আছে এইকেইটাৰ কি কৰিব লাগে, বাক্য ৰচনা কৰিব লাগে। বাক্য ৰচনা কৰা একেবাৰে ইজি হয়, তোমালোকে প্ৰায় এইকেইটা শব্দ ইউজ কৰিয়ে থাকা, ঠিক আছে। চ' চোৱা বাক্য ৰচনাকেইটাও মই তোমালোকক কৰি দিছোঁ, যদিও তোমালোকে নিজে কৰিব পাৰিবা বা যদি তোমালোকে নোৱাৰা ইয়াৰ পৰা আইডিয়াটো লৈ তোমালোকে নিজেও কৰিবৰ কাৰণে চেষ্টা কৰিবা। এইকেইটা আচলতে শিকি লৈ তাৰপিছত কৰা ধৰণৰ বস্তু নহয়। চ' তোমালোকে নিজে কৰাৰ চেষ্টা কৰিবা। উত্তৰ হ'ব চোৱা প্ৰথমটো সহমৰ্মিতা, এইটো হ'ব আমি বিপদত পৰা লোকৰ প্ৰতি সহমৰ্মিতা দেখুৱাব লাগে। তাৰপিছত তহিলং, এইটো হ'ব বন্য হস্তীয়ে খেতি পথাৰখন তহিলং কৰি পেলালে। তাৰপিছত সহাৱস্থান, এইটো হ'ব বন্য প্ৰাণীৰ সৈতে মানুহৰ সহাৱস্থান অতি প্ৰয়োজনীয়। তাৰপিছত মখনা, এইটো হ'ব হাবিৰ পৰা এটা মখনা হাতী ওলাই আহিল। তাৰপিছত শংকিত, এইটো হ'ব বাঘৰ ইমান উমান পাই গাঁওবাসী শংকিত হৈ পৰিল, ঠিক আছে। একেবাৰে ইজি হয়। তাৰপিছত চোৱা 5 নম্বৰ সংলাপ লিখা। ধৰি লোৱা বাটত ঘূৰি থকা হাতীটো আৰু মাছুমাহঁতৰ মাজত কথা বতৰা হৈছে। হাতীটোৱে মাছুমাহঁতক কি ক'ব আৰু মাছুমাহঁতে হাতীটোক কি ক'ব, সেয়া সংলাপৰ আধাৰত নিজৰ মতে লিখা। উদাহৰণস্বৰূপে এটা বাক্য দিয়া হৈছে, ঠিক আছে। ইয়াত কৈছে যে মাছুমাহঁত যেতিয়া ৰাস্তাৰে গৈ আছিল তেতিয়া হাতীটো ৰাস্তাতে আছিল। তো যদি তেওঁলোকৰ মাজতে কথা বতৰা হ'ল হয়, মাছুমাহঁত আৰু হাতীৰ মাজত কথা বতৰা হ'ল হয়, তেনেহ'লে কেনেকুৱা ধৰণৰ কথা পাতিলে হয় সেইটো লিখিব দিছে, ঠিক আছে। প্ৰথমতে এটা উদাহৰণ দিছে চোৱা। নয়নে কি কৈছে, সেয়া গজৰাজ কাই, তোমালোক বনৰীয়া জন্তু আজিকালি নিশাৰ ভাগত সঘনাই গাঁওবোৰলৈ আহি গড় দুৱাৰ ভাঙি লণ্ডভণ্ড কিয় কৰা? তাৰপিছত হাতীয়ে কি ক'ব, নয়ন আমি ইচ্ছা কৰি তোমালোকৰ অনিষ্ট নকৰোঁ, তোমালোকে আমাৰ হাবিৰ গছবোৰ কাটি আমাৰ থকা ঠাই আৰু খাদ্য নোহোৱা কৰিছা, সেইবাবে আমি বাধ্য হৈ গাঁৱলৈ আহিবলগীয়া হয়। তাৰপিছত চোৱা মাছুমা কৈছে, তোমালোকৰ দুখৰ কথা আমি বুজি পাইছোঁ, আমি প্ৰতিজ্ঞা কৰিছোঁ যে এতিয়াৰ পৰা কোনো যাতে হাবিৰ গছ নাকাটে তাৰ বাবে আমি মানুহবোৰক বুজাম। আজি কি ক'ব, শুনি ভাল লাগিল। তাৰপিছত কৰবীয়ে কৈছে, হয় আমি তোমালোকৰ অহা যোৱা কৰা দণ্ডিবোৰো মুকলি কৰি ৰাখিবলৈ চেষ্টা কৰিম। তাৰপিছত নবীনে কৈছে, আমি বিচাৰোঁ তোমালোক আমাৰ মাজত শান্তিতে থাকা। তাৰপিছত হাতীয়ে ক'ব যে তোমালোকে পাহাৰৰ গছবোৰ আৰু নাকাটিবা, আমাৰ বাবে পাহাৰৰ দাঁতিত কঁঠাল, কল, গছ ৰুবা, পাৰিলে উমৈহতীয়া একোডৰা ধানৰো খেতি কৰিব পাৰা। এতিয়া আহা মোৰ পিঠি দুটা তোমালোকক ঘৰত থৈ আহোঁগৈ, ঠিক আছে। তাৰপিছত চোৱা নেক্সট দিয়া আছে ভাষা অধ্যয়ন, তাৰে পৰখা আৰু মূৰ্ধন্যৰ ব্যৱহাৰ লিখা, ঠিক আছে। ইয়াত সত্যবিধিৰ ব্যৱহাৰ কেনেকৈ হয় সেইটো লিখিবলৈ দিছে। প্ৰথমতে চোৱা কি দিয়া হৈছে, খঙত শিখতে মানুহৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰিব নেকি। তাৰপিছত দিয়া আছে বন্যপ্ৰাণীৰ প্ৰতি মানুহৰ মৰম স্নেহ টুটিছে। তাৰপিছত দিছে চোৱা অসহিষ্ণুতা আৰু নিষ্ঠুৰতা বাঢ়িছে। তাৰপিছত দিয়া হৈছে তেতিয়াও হাতীয়ে ৰাস্তাটোতে বিচৰণ কৰি আছিল, বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰিবলৈ বুজাব লাগিব। ওপৰত বাক্যকেইটাত ডাঙৰ হৰফেৰে লিখা শব্দত থকা যুক্ত আখৰবোৰ বাছি ভাঙি চাও লিখা, ঠিক আছে। ইয়াত যুক্ত আখৰকেইটা ভাঙি চাবলৈ দিছে, ইয়াত তোমালোকক কৰি দিয়া হৈ আছে, তোমালোকে এইকেইটা কৰিবা। তাৰপিছত চোৱা জানো আশা মূৰ্ধন্য ষৰ লগত ত বৰ্গৰ ত, থ, দ এইকেইটা যোগ হয়, যেনে কষ্ট, দুষ্ট, নষ্ট, ষষ্ঠ, কনিষ্ঠ, জ্যেষ্ঠ, গৰিষ্ঠ, কৃষ্ণ, তৃষ্ণা, বিষ্ণু, সহিষ্ণু ইত্যাদি, ঠিক আছে। ত' ইয়াত কি কৈছে, মূৰ্ধন্য ষৰ লগত ত বৰ্গ আৰু তৰ যিটো শাৰী আছে এইটোৰ লগত যদি কোনো বাক্য থাকে তেনেহ'লে কি হ'ব, এইটো ত বৰ্গটো মূৰ্ধন্য ষ হৈ যাব, ঠিক আছে। এনেকৈ নেক্সট দিয়া হৈছে দন্ত ষৰ লগত কি হয়, যদি দন্ত ত থাকে তেনেহ'লে কি হ'ব, মূৰ্ধন্য ষ হৈ যাব ন। চোৱা প্ৰথমতে পঢ়ি লৈ তাৰপিছত বুজি পাবা। দন্ত ষৰ লগত যদি দন্ত ত বৰ্গৰ ত, থ, দ, ন হে যোগ হয় তেন্তে অষ্ট, বাস্তা, শাস্তি, প্ৰশস্তি, স্থল, স্থান, অস্থি, প্ৰস্থান, স্নান, স্নায়ু, স্নেহ, স্নিগ্ধ ইত্যাদি, ঠিক আছে। এনেকুৱা ধৰণৰ শব্দবোৰ হয়।
তাৰপিছত চোৱা খ নম্বৰ দিয়া হৈছে তলত শব্দকেইটা পঢ়া আৰু মূৰ্ধন্য ষৰ আগত কি আখৰ আছে চোৱা। ঠিক আছে, এইকেইটা তোমালোকে চাবা। তাৰপিছত চোৱা কি দিয়া হৈ আছে, গ নম্বৰ দিয়া হৈছে পঢ়া আৰু মূৰ্ধন্য ষৰে আৰম্ভ হোৱা ধাতুৰ লগত কি উপসৰ্গ লগ লাগিছে চোৱা। ঠিক আছে, ইয়াত চোৱা বিষম বি যোগ সম, ইয়াত ইকাৰান্ত উপসৰ্গৰ লগতে মূৰ্ধন্য ষৰে আৰম্ভ হোৱা ধাতু লগ হৈ আছে। এনেকৈ নেক্সট দিয়া আছে প্ৰতিষ্ঠ সুষম অনুষ্ঠান, এইকেইটা তোমালোকে পঢ়িবা। লগতে ইয়াত চোৱা বাকচত কি দিয়া আছে জানো আহা, ইকাৰান্ত আৰু হ্ৰস্বকাৰান্ত উপসৰ্গৰ লগত দন্ত ষৰে আৰম্ভ হোৱা ধাতু লাগিলে সেই দন্ত ষ মূৰ্ধন্য ষলৈ ৰূপান্তৰিত হয়। ঠিক আছে, এতিয়া তাৰপিছত চোৱা পঢ়া আৰু সলনি কাৰ সলনি মূৰ্ধন্য ষ হৈছে কোৱা। ইয়াত চোৱা অভিযোগ কাৰ কি হৈছে, আভিযোগ কাৰ কি হৈছে আৱিষ্কাৰ, বিসৰ্গ কৰ লগত যুক্ত হৈ মূৰ্ধন্য ষ হৈছে। ঠিক আছে, তাৰপিছত নিযোগ পাপ এইটো হ'ব নিষ্পাপ, ইয়াত বিসৰ্গ কি হ'ব পৰ লগত কি যোগ হৈছে, পৰ লগত যুক্ত হৈছে মূৰ্ধন্য ষ। ঠিক আছে, পৰ লগত ৰ যুক্ত হোৱাৰ কাৰণে এইটো মূৰ্ধন্য ষ হৈছে। তাৰপিছত নিযোগ ফুল এইটো হ'ব নিষ্ফল, ইয়াত ফৰ লগত ৰ কি যুক্ত হৈছে মূৰ্ধন্য ষ যোগ হৈছে। ঠিক আছে, জানো আহা শব্দত থকা বিসৰ্গ শব্দৰ আদিতে থকা ক খ প ফ মুখ যুক্ত হ'লে বিসৰ্গৰ ঠাইত মূৰ্ধন্য ষ হয়, যেনে পৰিষ্কাৰ বহিষ্কাৰ নিষ্পত্তি নিষ্কাম চতুষ্কোণ ইত্যাদি। ঠিক আছে, তাৰপিছত চোৱা কিন্তু সংস্কৃত সন্ধিৰ নিয়ম অনুসৰি আ আৰু অ ধ্বনিৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয়, যেনেকৈ পুৰযোগ কাৰ এইটো কি হ'ব পুৰস্কাৰ, তাৰপিছত তিৰযোগ কাৰ এইটো তিৰস্কাৰ। ঠিক আছে, এনেকৈ হ'ব। তাৰপিছত চোৱা নেক্সট দিয়া আছে পঢ়া আৰু কিহৰ বাবে দন্ত ষ মূৰ্ধন্য ষ হৈছে কোৱা। ঠিক আছে, ইয়াত কিহৰ কাৰণে দন্ত ষ মূৰ্ধন্য ষ হৈছে সেইকেইটা পঢ়ি ক'ব লাগে। ঠিক আছে, এইকেইটা তোমালোকে নিজে চেষ্টা কৰি কৰিবা। ঠিক আছে, ইয়াত চোৱা তলত দিয়া হৈয়ে আছে অলৰেডি, যদি তোমালোকে প্ৰথমতে পঢ়ি লৈ চেষ্টা কৰিবা, যদি পাৰা তেনেহ'লে নিজে কৰিবা, আৰু যদি নোৱাৰা তোমালোকে তলৰটো পঢ়িব পাৰা। যেনেকৈ চোৱা ভূমি গু আৰু অংগ আৰু যদি শব্দৰ লগত স্থা বা স্থিৰ যুক্ত হ'লে দন্ত ষ মূৰ্ধন্য ষ হয়। ঠিক আছে, এইকেইটা ইম্পৰ্টেণ্ট হয়, তোমালোকৰ এক্সামত প্ৰায় আহিব চাগে, 2টা বা 3টামান আহিব পাৰে। চ' তোমালোকে এইকেইটাও পঢ়িবা ভালকৈ। তাৰপিছত চোৱা কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য ষ হয়, যেনে ভাষা শস্ত্ৰ ৰু বৰ্ষা মহী প্ৰত্যু পাষাণ কৰ্ষণ ঈৰ্ষা তুষাৰ বিষ কুশ উষা শীৰ্ষ ভূষণ ঔষধ দুষ পুৰুষ বিষণ মেঘ শেষ ঈষৎ সাৰ পাষাণ্ড পোষণ সৰ্ষ বিষয় বিষব বিষাক্ত ইত্যাদি ইত্যাদি। ঠিক আছে, এনেকুৱা ধৰণৰ শব্দবোৰত কি হয় স্বাভাৱিকতে মূৰ্ধন্য ষ হয়। এইকেইটা ইম্পৰ্টেণ্ট হয়, তোমালোকে পঢ়িবা। যদি এইকেইটা আহে তোমালোকে ডাইৰেক্ট লিখি দিলেই হ'ল স্বাভাৱিকতে এইকেইটা মূৰ্ধন্য ষ হয়। ঠিক আছে, এনেকৈ লিখিলেই হ'ল, তোমালোকে এক্সামত আহিব। চ' তোমালোকে এইকেইটাও পঢ়িবা ভালকৈ। তাৰপিছত চোৱা সত্যবিধি অনুসৰি তলত দিয়া শব্দবোৰৰ ভুল বানানবোৰ বিচাৰি উলিয়াই লিখা। ঠিক আছে, ইয়াত সত্যবিধিৰ নিয়ম অনুসৰি কি কৰিব লাগে, ভুল যিকেইটা বানান দিয়া হৈ আছে সেইকেইটা শুদ্ধ কৰিব লাগে। যেনেকৈ পৃষ্ঠ দিয়া হৈ আছে এইটো হ'ব পৃষ্ঠ, তাৰপিছত নিষ্ঠা এইটো হ'ব নিষ্ঠা, তাৰপিছত পৰিষ্কাৰ এইটো হ'ব পৰিষ্কাৰ, এনেকৈ। তাৰপিছত চতুষ্পদী এইটো হ'ব চতুষ্পদী, তাৰপিছত নিষ্কাম এইটো হ'ব নিষ্কাম। ঠিক আছে, এনেকৈ তোমালোকে গোটেইকেইটা কৰি ল'বা। ঠিক আছে, তাৰপিছত চোৱা 7 নম্বৰ দিয়া হৈ আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু গিবন অভয়াৰণ্যৰ বিষয়ে তথ্য সংগ্ৰহ কৰি একোটাকৈ দফা লিখা। ঠিক আছে, এইকেইটা কি নাম দিয়া হৈ আছে, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল, এইকেইটাৰ বিষয়ে কি কৰিব লাগে একোটাকৈ সৰুকৈ টোকা লিখিব লাগে। চ' এইকেইটা মই লিখি দিছোঁ। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে প্ৰথমতে চোৱা ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত, ইয়াত দেওশা আৰু বনৰীয়া ঘোঁৰা দেখা যায়। তাৰপিছত নেক্সট দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল, ইয়াত দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলক পূৰ্বৰ আমাজন বুলিও কোৱা হয়। এই ঠাই জৈৱ বৈচিত্ৰ্যৰ ভৰপূৰ আৰু হাতীৰ লগতে বহু চৰাই চিৰিকটি পোৱা যায়। তাৰপিছত নামেৰী ৰাষ্ট্ৰীয় উদ্যান, ইয়াত নামেৰী ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত, ইয়াত বাঘ আৰু হাতী বিখ্যাত আৰু জীয়া বৰলী নদী ইয়াৰ মাজেৰে বৈ যায়।
তাৰপিছত গিবন অভয়াৰণ্য যোৰহাট জিলাত অৱস্থিত আৰু ইয়াত হলৌ বান্দৰ পোৱা যায়। তাৰপিছত চোৱা 8 নম্বৰ দিয়া হৈছে তোমালোকে পাতটোত হাতীৰ দণ্ডিৰে অহা যোৱা কৰা ফলত মানুহ আৰু হাতীৰ সংঘাত সৃষ্টি হোৱাৰ কথা পাইছা। এনে সমস্যাৰ সন্মুখীন হোৱাত সমস্যাৰ সমাধান বিচাৰি মাছুমাহঁতে লিখা আবেদন পত্ৰখন পঢ়োৱা আশা। ঠিক আছে। চ' ইয়াত কি কৈছে যে মাছুমাহঁতে যেতিয়া নেকি হাতীৰ যি সমস্যাৰ কথা গম পাইছিলে তেতিয়া এটা আবেদন লিখিছিলে। আবেদনটো কেনেকৈ লিখিছিলে সেইটো পঢ়ি চাব লাগে। ঠিক আছে। চ' চোৱা এইটো কেনেকৈ লিখিছে প্ৰতি মাননীয় বন বিষয়া কলৈ লিখিছে বন বিষয়াক লিখিছে, কিয়নো বন বিষয়াই এইবোৰ নিয়ন্ত্ৰণ কৰি থাকে। আঞ্চলিক কাৰ্যালয় বন বিভাগ কাঞ্চনবাৰী। তাৰপিছত তাৰিখটো লিখিছে। তাৰপিছত বিষয়টো কি হয় কাঞ্চনবাৰীৰ পথত প্ৰসাৰৰ ব্যৱস্থা আৰু বন্যপ্ৰাণী সুৰক্ষা প্ৰদান কৰাৰ বাবে আবেদনত কি লিখিছে মহাশয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে আমি বিদ্যালয়লৈ অহা যোৱা কৰা পথত প্ৰায়ে কাঞ্চনবাৰী পাহাৰৰ পৰা হাতীয়ে বিচৰণ কৰে। ইয়াৰ ফলত আতংকৰ সৃষ্টি হয় আৰু আমাৰ বিদ্যালয়লৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত সমস্যা দেখা দিয়ে। লগতে বন্যপ্ৰাণীবোৰো অসুৰক্ষিত হৈ পৰে। সেয়ে দয়ালু মহোদয় দয়া কৰি উক্ত স্থানত বনকৰ্মীৰ দ্বাৰা পহৰা ব্যৱস্থা কৰি আমাক সুৰক্ষা প্ৰদান কৰে যেন, লগতে বন্যপ্ৰাণীৰ বাবেও পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰে যেন। ঠিক আছে। তাৰপিছত এই মহোদয়ৰ ওপৰত সৰল প্ৰাৰ্থনা, লগতে তাৰপিছত কোনে এইটো লিখিছে দৰখাস্তটো লিখিছে সেইটোৰ বিষয়ে লিখিব লাগে। ঠিক আছে। তাৰপিছত 6 নম্বৰ আবেদনখন পত্ৰখন কোনে কালৈকে লিখিছে। উত্তৰ হ'ব আবেদন পত্ৰখন মাছুমাহঁতে কাঞ্চনবাৰী আঞ্চলিক বন বিষয়ালৈ লিখিছে। তাৰপিছত আবেদন পত্ৰখনৰ বিষয় কি আবেদন পত্ৰখনৰ বিষয় হ'ল কাঞ্চনবাৰীৰ পথত পহৰাৰ ব্যৱস্থা আৰু বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰা। তাৰপিছত চোৱা নেক্সট আবেদনত পত্ৰখনত কি সমস্যাৰ কথা উত্থাপন কৰা হৈছে। উত্তৰ হ'ব আবেদন পত্ৰখনত বিদ্যালয়লৈ অহা যোৱা কৰা পথত হাতী ওলোৱাৰ বাবে সৃষ্টি হোৱা ভয় আৰু বন্যপ্ৰাণীসমূহ অসুৰক্ষিত হৈ পৰা সমস্যাৰ কথা কৈছে। তাৰপিছত নেক্সট সুধিছে সমস্যাটো সমাধান কৰিবলৈ কেনেকৈ অনুৰোধ কৰিছে আবেদন পত্ৰখনৰ আধাৰত লিখা। উত্তৰ হ'ব উক্ত ঠাইত বনকৰ্মীৰ দ্বাৰা পহৰাৰ ব্যৱস্থা কৰিবলৈ আৰু বন্যপ্ৰাণীৰ বাবে নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে। তাৰপিছত নেক্সট চোৱা আগৰ পৃষ্ঠাত পাই অহা আবেদনখনৰ আৰ্হিত তোমালোকৰ বিদ্যালয়ৰ খোৱাপানীৰ সমস্যাৰ সমাধান বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা। ঠিক আছে। আগৰ যিটো আবেদন তোমালোকে দেখিবলৈ পাইছে তোমালোকক মই পঢ়ি শুনাই দিছোঁ তেনেকৈ তাৰপিছত এইটো কুৱেশ্যনত কৈছে যে আৰু এটা এনেকৈ আবেদন লিখিব লাগে তোমাৰ বিদ্যালয়ত থকা পানীৰ সমস্যাৰ ওপৰত। ঠিক আছে। চ' ওপৰত যেনেকৈ তোমালোকে প্ৰথমতে কালৈকে আবেদন লিখিছা সেইটো লিখা হৈছিলে, তাৰপিছত বিষয় লিখিছা। ঠিক আছে। তাৰপিছত তোমালোকে যিটো সমস্যা দিছিলে সেইটো সমস্যাটো কৈছিলা এনেকৈ ছেম টু ছেম লিখিব লাগে। মই ইয়াত লিখি দিছোঁ তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। ঠিক আছে। মই এবাৰ পঢ়ি শুনাই দিছোঁ চোৱা। প্ৰথমতে প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয় তোমালোকে কি কৰিব লাগিব যিহেতু তোমালোকে বিদ্যালয়ত কৰিছা এইকাৰণে তোমালোকক প্ৰধান শিক্ষকক দিব লাগিব। ঠিক আছে। তাৰপিছত বিদ্যালয়ৰ নাম, তাৰপিছত যেতিয়া দিছে তাৰিখটো দিব লাগিব, তাৰপিছত বিষয়। ঠিক আছে। বিদ্যালয়ত খোৱাপানীৰ ব্যৱস্থাৰ বাবে আবেদন। তাৰপিছত মহোদয় তোমালোকৰ যিটো প্ৰব্লেম আছে সেইটো ক'ব লাগিব। সন্মানপূৰ্বক বিনীত নিবেদন এই যে আমাৰ বিদ্যালয়ত দীৰ্ঘদিন ধৰি খোৱাপানীৰ কলটো বেয়া হৈ আছে। ইয়াৰ ফলত আমি ছাত্ৰ ছাত্ৰীসকলে পানী খাবলৈ বহু অসুবিধা পাইছোঁ। বহু দূৰলৈ পানী বিচাৰি যাবলগীয়া হোৱাৰ বাবে আমাৰ প্ৰশাসনৰো ক্ষতি হৈছে। সেয়েহে দয়ালু মহোদয়ৰ ওচৰত আমাৰ প্ৰাৰ্থনা যে বিদ্যালয়ত এটি ফিল্টাৰ বা পানীৰ কলৰ ব্যৱস্থা কৰি আমাক উপকৃত কৰে যেন। ঠিক আছে। তাৰপিছত চোৱা প্ৰকল্প দিয়া হৈ আছে 9 আৰু 10 প্ৰকল্পকেইটা তোমালোকৰ কাৰণে দিয়া হৈছে। চ' প্ৰকল্প যিকেইটা দিয়া হৈছে গতিকে তোমালোকে নিজে কৰিবা। ঠিক আছে। চ' ষ্টুডেণ্টছ এইখিনিতে এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। লগতে নেক্সট চেপ্টাৰৰ ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত পাই যাবা, তাৰ পৰা চাব পাৰিবা। লগতে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিবা, তাত সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চিৰিয়ালকৈ দিয়া আছে, তাৰ পৰা তোমালোকে চাব পাৰিবা। ভিডিঅ'টো লাষ্টলৈকে দেখা বাবে ধন্যবাদ।